হেৰাই গ'ল এটা সংগ্ৰামী কণ্ঠ। আদিবাসী টাইগাৰ আৰু নাই। আদিবাসী জনগোষ্ঠীৰ এক শক্তিশালী কণ্ঠ আছিল। এনেকুৱা লাগি আছে আমাৰ আদিবাসীক ডিলেটহে কৰি দিব নেকি? তেজেৰে the Asa has been formed in through the blood. আমাৰ আদিবাসীবিলাক ইকনমিক্যালি এণ্ড পলিটিক্যালি আজি যেটো আনকি আমাৰ আইডেন্টিটি আমাৰ পৰিচয় চিৰদিনলৈ হেৰাই গ'ল এটা মুক্ত কণ্ঠ আৰু জাতীয় সত্তা। আমাৰ সমাজত সৰু সৰু সমাজ বা কম কম পপুলেশ্যন থকা সমাজবিলাকৰ আইডেন্টিটি হেৰাই গৈছিলে। চটুছে মাত্ৰ কৈ দিয়ে ওৰাং মুণ্ডা সাঁতাল খাৰিয়া আৰু যে আছে সেইটোক মানুহবিলাক চিনিয়ে নাপায়। এতিয়া পৰ্জা সমাজ, উড়িয়া সমাজ, কন্ধ সমাজ, গৌড় সমাজ, লহৰা সমাজ এইবিলাক এতিয়া চিনি পাইছে। কিয়? একমাত্ৰ আশা সংগঠনৰ অৱদান বা আশা সংগঠনৰ ষ্ট্ৰাগলৰ কাৰণে সেইটো ৰিকগনাইজ পাইছে। কোনেও কথাষাৰ মানি ল'ব পৰা নাই। আশাৰ সভাপতি প্ৰদীপ নাগৰ দেহাৱসান। সৌসিদিনালৈকে আদিবাসী ভাই ভনীসকলৰ আপোন হৈ পৰা প্ৰদীপ নাগে আদিবাসী সমাজৰ হকে বলিষ্ঠ কণ্ঠৰে মাত মাতি আহিছিল। আদিবাসীৰ যিমান সংগঠন আছে আমি বহিম, আমাৰ কি দাবী কি নাই আপোনালোকে জানে। তাৰ পিছত আপোনালোকে নাজানা হিচাপত নাটক কৰি থাকে। এই নাটক বন্ধ কৰক, नाटक बंद करो। सेकार से एखान से भोट के समय मन चिकन बागान में झुमुर नाचे का पाए छांदिया गुन गिराबा होइनो नाही। ओ भोट के नामे चिकन बागान में आवे ना झुमुर नाचे के नाही देबा और बोलबा आदिवासी के उरांग मुंडा संताल खड़िया उड़िया के माटी के पट्टा देबे नो नाही। पूछे पारबे कि नाही? पारबे कि नाही? एसटी देबे कि नाही? पूछे पारबे कि नाही? कास्ट सर्टिफिकेट क्लियर करबे कि नाही? बोले पारबे कि नाही? देखबा जोन दिन से बागान में लाइन लाइन से गांव-गांव से जब दिन से पूछे पारबो वो हगाई गुण हमने के एसटी देबी। सेका से যদি हमने के एसटी प्यार से নাই দবাতে হলে এবার কান মোচড়াই গুণ হলে এসটি লাগবে হই কি নাই বলা। কোনে জানিছিল সেই জাতীয় সত্তা যে অকালতে নাইকিয়া হৈ যাব। पार्टी बाड़ी के क्यों लूटे नोवारे जेटू 1886 चैप्टर 10 के धारा में जोटा रहा है बागान बस्ती सबटा हमें प्रोटेक्टेड क्लास रही, लेकिन आज वो प्रोटेक्टाओ नहीं थे। प्रोटेक्टेड माने बचाओ, इंग्लिश में कहन प्रोटेक्टेड और आदिवासी में बोलबे हले हमनी के बाचेक माटी बाड़ी बाचाक। সংগ্ৰামী নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যবাসীৰ। আদিবাসী সমাজৰ এক বলিষ্ঠ কণ্ঠ আশাৰ সভাপতি প্ৰদীপ নাগৰ দেহাৱসান। আদিবাসী সমাজৰ আপোচবিহীন নেতা এক উদাত্ত কণ্ঠ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ আৰু যে নাই কথাষাৰ মানি ল'ব পৰা নাই কোনেও। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ সভাপতি বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ পেট বিষত আক্ৰান্ত হোৱাত পৰিয়ালে 4 মাৰ্চত তেজপুৰ টাইমছ চিকিৎসালয়ত ভৰ্তি কৰিছিল। টাইমছত আৰোগ্য লাভ নকৰাত 8 মাৰ্চত গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত পৰিয়ালে ভৰ্তি কৰে। তেখেত আৰোগ্য নোহোৱাত আৰু জটিল ৰোগ দেখা দিয়াত 15 মাৰ্চত উন্নত চিকিৎসাৰ বাবে দিল্লীস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও যোৱা কেইদিনমান মৃত্যুৰ সৈতে যুঁজি তেওঁ নিয়তিৰ ওচৰত হাৰ মানি মঙলবাৰে পুৱতি নিশা প্ৰায় 2 বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালবৰ্গৰ হৈ গভীৰ শোক প্ৰকাশ কৰে। তেখেতৰ মৃত্যু আদিবাসী সমাজৰ বৃহৎ ক্ষতি। প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 9 এপ্ৰিলত ওদালগুৰি জিলাৰ বেঘাপাৰা গাঁৱৰ নিজা বাসগৃহত পুৱা 10 বজাত অনুষ্ঠিত কৰা হ'ব। সকলোকে নমস্কাৰ, জহাৰ।
আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ অতি দুখেৰে জনাব বিচাৰোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আপোচবিহীন বলিষ্ঠ নেতা সন্মানীয় সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া ইতিমধ্যে ইলীলা সম্পন্ন কৰিছে। প্ৰদীপ নাগ ডাঙৰীয়াৰ যোৱা 4 মাৰ্চত সাধাৰণ পেট বিষ হোৱাত পৰিয়ালৰ লোকে তেজপুৰ টাইমছত ভৰ্তি কৰিছিল। তেজপুৰ টাইমছত তেখেত আৰোগ্য লাভ নকৰাত যোৱা 8 মাৰ্চত গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। নেম কেয়াৰ হস্পিটেলত থকা অৱস্থাতে তেখেতৰ স্বাস্থ্য অৱনতি ঘটে আৰু জটিল ৰোগত আক্ৰান্ত হোৱাৰ ইতিমধ্যে আমাক চিকিৎসালয় কৰ্তৃপক্ষই জনায়। সেই হেতুকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ আৰু তেখেতৰ পৰিয়ালৰ হৈ অসম চৰকাৰক আৰ্জি কৰাত অসম চৰকাৰে উন্নত চিকিৎসাৰ বাবে 15 মাৰ্চ তাৰিখে তেখেতক দিল্লীৰ বেদান্তা হস্পিটেললৈ চিকিৎসালয়লৈ হস্তান্তৰ কৰিছিল আৰু আমি আশা কৰিছিলোঁ তেখেত আগৰ দৰে সুস্থ হৈ আমাৰ আদিবাসী সমাজলৈ ঘূৰি আহিব আৰু আদিবাসী ৰাইজৰ সমস্যাসমূহৰ ওপৰত বলিষ্ঠভাৱে মাত মাতি যাব। কিন্তু অতি দুখৰ বিষয় তেখেত যোৱা 2 দিনমান ধৰি স্বাস্থ্যৰ সৈতে যুঁজি আছিল, মৃত্যুৰ সৈতে যুঁজি আছিল আৰু তেখেত আজি পুৱতি নিশা মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মাগি প্ৰায় 2 বজাত ইলীলা সম্বৰণ কৰে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পৰিয়ালৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু এজন বলিষ্ঠ নেতাক হেৰুৱাই আমি মৰ্মাহত হৈছোঁ। আমাৰ আদিবাসী ৰাইজৰ এটা বৃহৎ ক্ষতি অনুভৱ কৰিছোঁ আৰু তেখেতক আমি দিল্লীৰ পৰা অনাৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে, যাৱতীয় কামখিনি কৰা হৈছে। তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহাকালি অৰ্থাৎ 9 এপ্ৰিল তাৰিখে ওদালগুৰি জিলাৰ বেঘাপাৰাৰ নিজ বাসগৃহত অনুষ্ঠিত কৰা হ'ব। সেয়ে সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ উপস্থিতি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰিয়ালৰ হৈ কামনা কৰোঁ। ধন্যবাদ। জহাৰ। আনহাতে আছাৰ সভাপতিগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, গৌৰৱ গগৈ, অশোক সিংঘালৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰে। শোক প্ৰকাশ কৰি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা অমিত নাগে। তেখেতৰ মৃত্যুবৰণ হৈছে আৰু তেখেতক দিল্লীৰ পৰা আনি থকা হৈছে। ইতিমধ্যে এটা কথা আমি উল্লেখ কৰিব লাগিব যে মৰাণ মটক, কোচ ৰাজবংশী, টাই আহোম, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে জনজাতিকৰণৰ কাৰণে তেখেতে মাত মাতি আচলতে শেষ পৰ্যায়ত যেতিয়া নেকি জনজাতিকৰণ হওঁ অৱস্থাত আচলতে আমি দেখিবলৈ পাইলোঁ যে শেষ নিশ্বাস আচলতে তেখেতে ত্যাগ কৰাটো আমাৰ জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যজনক কথা। প্ৰদীপ নাগ ডাঙৰীয়া সমগ্ৰ জাতিটোৰ কাৰণে, কেৱল আদিবাসীৰ কাৰণে নহয়, সমগ্ৰ আচলতে অসমীয়া জাতিটোৰ কাৰণে তেখেতে মাত মাতি গৈছিল আৰু তেখেত এনেকুৱা এজন ব্যক্তি আছিল যি নেকি সমগ্ৰ অসমবাসীয়ে তেখেতৰ ওপৰত নিৰ্ভৰ কৰিছিল। আদিবাসী চাহ জনগোষ্ঠীয়ে তেখেতৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু নিৰ্ভৰ কৰি মেলি পেলাই আমি দেখিবলৈ পাইছিলোঁ যে প্ৰদীপ নাগ ডাঙৰীয়াই নিশ্চয় জাতিটোৰ কাৰণে কিবা এটা কৰিব আৰু বিশেষকৈ জনজাতিকৰণৰ কাৰণে তেখেতে যেনেকৈ আচলতে উঠি পৰি লাগিছিল আৰু এনেকুৱা এটা পৰ্যায়ত লৈ গৈছিল, এই জনজাতিকৰণ হওঁ অৱস্থাতেই আচলতে তেখেতে আমাক এক সহিব নোৱাৰা বা এনেকুৱা এটা বেদনা দি মেলি পেলাই আচলতে আঁতৰি যাব বুলি মেলি পেলাই ভবা নাছিলোঁ। এই বেয়া খবৰটো আমি আজি নিশা আমি পাইছোঁ, প্ৰায় পুৱতি 3মান বজাত আমি খবৰটো পাইছোঁ যে নিউজ ডেস্ক ৰিপোৰ্ট, A News 24/7।